সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত বাৰুকৈ ব্যৰ্থ হৈছে নেকি শাসনাধীন চৰকাৰ কি মণিপুৰ কি কাশ্মীৰ পৰিস্থিতি প্ৰায় একেই মণিপুৰত বিগত 2 বছৰে চলি থকা জাতিগত সংঘৰ্ষত 200ৰো অধিক লোকৰ মৃত্যু হ'ল 60,000ৰো অধিক লোক স্থানচ্যুত হ'ল আনহাতে 2014 চনৰ পৰা কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তা ব্যৱস্থাত বিশেষ সালসলনি দেখা নগল 370 অনুচ্ছেদ বাতিলৰ পাছতো সন্ত্ৰাসবাদী আক্ৰমণ অব্যাহত আছে কাশ্মীৰত হেহতিয়া পাহালগামৰ সন্ত্ৰাসবাদী আক্ৰমণত 26 গৰাকী লোকৰ মৃত্যুৱে চৰকাৰৰ ইন্টেলিজেন্স ফেইলিয়াৰক উন্মোচন কৰিছে কিন্তু ইমানৰ পাছতো একাংশ লোকে চৰকাৰৰ দায়িত্বহীনতা লুকুৱাই চৰকাৰক প্ৰশ্ন কৰা লোকক দোষাৰোপ কৰিছে বিৰোধীৰ সমালোচনাই নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ যুক্তি আগবঢ়াইছে একাংশই আনহাতে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰতো ক্ষোভজৰা দেখা গৈছে কিন্তু বাস্তৱত কোন জগৰীয়া এই ক্ষেত্ৰত নিৰাপত্তা আৰু প্ৰশাসনিক ক্ষেত্ৰত বিফল হোৱা চৰকাৰ যে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাত স্পষ্টভাৱে ব্যৰ্থ হৈছে নে সাধাৰণ সংখ্যালঘু জনতা আৰু চৰকাৰক প্ৰশ্ন কৰা লোক